মাইনা বহুত ভাল দাদা। মাইনা অ মাইনা মাইনা দাদাই কৈছে আজি তোমাৰ কাৰণে এজন ল'ৰা আহিব। কি? মই তোমালোকক আগতে কৈছো মই বিয়াত বহিব নোৱাৰো। মাইনা দাদাই তোমাৰ ভালৰ কাৰণেহে চিন্তা কৰিছে। বৌ, আজি মোৰ এটা লাষ্ট পৰীক্ষা আছে, মই পৰীক্ষা দিবলৈ যাম, তুমি দাদাক কৈ থৈ দিবা। বেটি তোৰ বৰ ফুটনি হৈছে ন? ৰ আজি দাদাৰো আহক, তোৰ কথা চব লগাই দি আছো। উফ উফ কিয় আজি দেখোন মুখখন ফুলাই আছা? নাই একো হোৱা নাই। কিবাতো হৈছে, নলেনো এনেকৈ মুখখন ফুলাই থাকা নে? আৰে গোসানী কি হ'লনো তোমাৰ? নাই হোৱা একো। তোমাৰ মৰমৰ ভনীয়াই যে আছে তাই সোধাগৈ কি হৈছে। কিয় কি হ'ল? তাই তোমাক কিবা কৈছে নেকি? মাইনা বোলে বিয়াত নবহে, ইমান বুজাইছো অলপো নুবুজে তাই। কি সঁচা কৈছানে তুমি? অ তুমি তাইক মাতি আনি নিজে সুধিলো আকৌ। ৰবা তাইক মই সুধি আছো। মাইনা অ মাইনা, চাওঁ এইফালে আছোন। মাইনা ঘৰত নাই। ক'ত গৈছে? গৈছে চাগে কোনোবা ল'ৰাৰ বাইকৰ পিছফালে বহি পেলাই ফুৰিবলৈ। কি বাইকৰ পিছফালে? মই সুধিছিলো তাই একো নকলে। তাই কোনোবা ল'ৰাৰ লগত বাইকত উঠি ফুৰিবলৈ গৈছে। এই ছোৱালীজনী কেতিয়াবা বহুত বিপদত পেলাব। ৰহ তাইক আজি আহিব দে। মাইনা এই ৰাতিখন তই ক'ত গৈছিলি? দাদা, মইচোন বৌক কৈছিলো আজি মোৰ লাষ্ট পৰীক্ষা এটা আছে। কিন্তু বৰদা কৈছে তই বোলে একো কৈ যোৱা নাই। আৰু তই যে কলি কোনোবা ল'ৰা, সি মোৰ ভাল লগৰ। তই কি জানা দাদা, আজি তই মোক শাসন কৰাতকৈ যি বৌক শাসন কৰিলি হয়, বৌ আজি ইমান মিছা নামাতিলে হয়। অনামিকা মাইনা অ মাইনা 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 আৰে তই কান্দিছ কিয়? ক'ত কান্দিলো? নাই কন্দা মই। মিছাকে মাতিছ তই? মই তোক ভালদৰে জানো। কচোন কি হৈছে তোৰ? তয়ে কৈছো সৰুদা, ডাঙৰ দা আৰু বৌয়ে বিয়া দিবলৈ ওলাইছে। মোৰ জানো এতিয়া বয়স হৈছে বিয়া হোৱাৰ? কি? মই চোন এইবোৰ গমেই অ নাপাওঁ। সৰুদা, সিহঁতে মোক বিয়া দিবলৈ ওলাইছে। তইতো জানই সৰুৰ পৰা মোৰ ডক্তৰ হোৱা হ'ব, আৰু সিহঁতে মোক কি? সিহঁতে মোক এবাৰো নজনোৱাকৈ ইমান ডাঙৰ এটা সিদ্ধান্ত ল'ব ওলাইছে? মাইনা তই চিন্তা নকৰিবি, মই কিবা এটা কৰিম দে। যা এতিয়া, মোৰ বহুত ভোক লাগিছে, তই কিবা এটা খাবলৈ আন। হ'ব দে। আৰু শুন, সন্ধিয়া ওলাবি, দুয়ো ম'ম' খাবলৈ যাম। যা এতিয়া।
বিবেক, আমি যে এনেকৈ লগ কৰোঁ আমাৰ ঘৰত গম পাইছে। তুমি কিবা এটা কৰা, তেতিয়াহে আমি ঘৰত ক'ব পাৰিম। চোৱা অনামিকা, মই কিবা নহয় কিবা বিচাৰি আছোঁ। কিবা পালে মই ডাইৰেক্ট সোমাই যাম। আৰু ঘৰত কৈ থ'বা যে মই কিবা নহয় কিবা এটা কৰি তোমাক খুৱাব পাৰিম। আৰে তুমি নাজানা, আমাৰ ঘৰৰ দাদাবৌ অলপ বেলেগ, ইমান সোনকালে মানি নলয়। আৰু সৰুদাৰ বাহিৰে মোক কোনোৱে বুজি নাপায়। আজি সৰুদাদা নাথাকিলেহেঁতেন তেন্তে মোৰ কি হ'লে? অনামিকা, কিয় দাদাবৈ তোমাক মৰম নকৰে নেকি? মৰম বহুত কৰে। এতিয়া এইবিলাক বাদ দিয়া, তুমি কিবা এটা কৰা। অঁ হ'ব দিয়া, মই কিবা নহয় কিবা বিচাৰি আছোঁ, পালে তাকেই কৰিম। ঠিক আছে, ব'লা এতিয়া পাৰ্কৰ পৰা ফুৰি আহোঁ। ব'লা। অনামিকা, ক'ত যোৱা? আৰু মোক নম্বৰটো নিদিলা যে তুমি? অসভ্য কৰোবাৰ। অনামিকা, তোমাৰ ধমকিতটো মই পলাই নাযাওঁ। মোৰ ৰাস্তা এৰা বুলি কৈছো। নেৰু, কি কৰিবা? মাৰিবা? মাৰা। আৰু তোমাৰ ৰূপক লৈ ইমান অহংকাৰ যে, আৰু তোমাক মই এবছৰ ধৰি ভাল পাওঁ, আৰু তুমি মোক পাত্তাই নিদিয়া যে কিয়? সঞ্জু, তুমি যে ক'লা মই ৰূপক লৈ অহংকাৰ কৰোঁ, আৰে মোৰ আছেনো কি? দি দিছে ভগৱানে দিছে। আৰু চোৱা সঞ্জু, মই ৰূপক লৈ কেতিয়াও অহংকাৰ নকৰোঁ। মই নিজৰ লক্ষ্যৰ বাবেহে কাকো ভাল পাব নিবিচাৰোঁ। আৰে তোমালোক ছোৱালী মানুহ হয়, লক্ষ্য ৰাখি কি পাবা কোৱাচোন? তুমি যে হাঁহিলা, ছোৱালী মানুহৰ লক্ষ্য ৰাখিব নোৱাৰে নেকি? সপোন দেখিব নোৱাৰে? ভুল ভাবিলা তুমি। আৰু শুনা, ল'ৰা ছোৱালী বুলি কোনো কথা নাই, আজিকালি সকলোৰে সমান অধিকাৰ আছে। আৰু চোৱা সঞ্জু, ল'ৰাতকৈ ছোৱালী সকলো ক্ষেত্ৰতে আগবাঢ়িছে। চাৱাতৰ হোৱা। চোৱা সঞ্জু, তোমাৰ এই ভুল ধাৰণাবোৰ পাৰা যদি মুচি পেলাবা। অনামিকা, তই তাক তেনেকৈ ক'ব নালাগিছিল নেকি? একো ভুল কোৱা নাই, এইবোৰ ল'ৰাক এনেকৈ ক'ব লাগে। হ'ব দে, তোৰ যি ইচ্ছা, ব'ল এতিয়া। ঐ ৰচোন, তোক তাই ইমান বেয়াকৈ কৈ থাকে তথাপিও তাইৰ পিছত লাগা যে তই। নহয় অ' ভাই, তাইক কিবা এটা ভাল লাগে। তাই কিবা আচাৰ বেয়াকৈ কৰোঁ মোৰ গাত নালাগে অ'। এই বাদ দে এইবিলাক বহুত কথা, ব'ল আমি ঘৰলৈ যাওঁ। এই বল। এই ডাঙৰ কুকুৰ মোৰ, এই দে যা বলটো। তহঁতে কি সৰু ল'ৰা ছোৱালীৰ লাগি আছ? এতিয়া ডাঙৰ হৈছে, অলপ সলনি হ। মইনো ক'ত লাগিলো? কি হে? তইচোন জানয়ে, মই সদায় সেইটো কাপোৰতে খাওঁ। দে হ'ব দে, এতিয়া এইটোতে খাচোন, খাবি দে পিছত। তহঁতৰ পৰীক্ষাও পালেহি নহয়। মা, ভালদৰে পঢ়া শুনা কৰ, আজিকালি নপঢ়িলে একো কাম নাই। ঐ কুকুৰ, অকল এইকে কোৱা নাই, তোকো কৈছো, দিনৰ দিনটো কেৱল মোবাইলটোকে পিটিকি থাকিবি। থাকিবয়ে দিয়া মা, দাদাই এতিয়া প্ৰেমত পৰিছে নহয়। পংখী, তই পাগল হৈছ নেকি? কি বকি আছ এইবোৰ মাৰ আগত? মা, মই সঁচাই কৈছো, ই মোৰ লগৰ ছোৱালী এজনীকে ভাল পায়। সঞ্জু, এয়া মই কি শুনিছো? অ' মা, ভণ্টিয়ে ঠিকে কৈছে, মই এজনী ছোৱালীক ভাল পাওঁ। এই ভালদৰে চিনি পাই ছোৱালীজনী। চা সঞ্জু, দেউতাৰে বহুত কষ্ট কৰি তহঁতক পঢ়াইছে শুনাইছে, আকৌ এতিয়া তই ইঞ্জিনিয়াৰিঙৰ লাষ্ট পৰীক্ষা দিব ওলাইছ। পঢ়া শুনাত মনোযোগ দে, এইবিলাক প্ৰেম প্ৰীতি কৰি সময় বৰবাদ নকৰিবি। নহয় অ' মা, তাই বহুত ভাল ছোৱালী, আৰু মইতো নপঢ়াও নহয় ন। ফাইনেল এক্সাম আহি আছে, মইতো তাৰ বাবে চেষ্টা কৰিছোঁ। দিনে ৰাতিটো পঢ়িয়ে আছো ন। মই এতিয়া একো নকওঁ, যি কৰ তাকে কৰি থাক, চাবি যাতে পৰীক্ষা বেয়া নহয়। পৰীক্ষা বেয়া হলে দেউতাৰে কিন্তু চাবি তহঁতক কি কৰে। দে কাপটো দে। আৰে অনামিকা দেখোন,
ক'লৈ যোৱা যাওঁ আৰু ক'ৰবালৈ। ব'লা তেনেহ'লে মোৰ বাইকতে বহা মই সিফালে যাম কিয় মই নিজে যাব নোৱাৰিম নেকি? অহ তুমি কিমাননো খং কৰা তুমি মোক ইমানে বেয়া পানে উঠা উঠা কোনো দৰকাৰ নাই, মই নিজে যাব পাৰিম। অনামিকা যদি তুমি মোক ভাল বন্ধু এজন হিচাপে ভাবা তেতিয়াহ'লে উঠা অনামিকা কিবা এটা ভাল লাগিছে ন পৰিৱেশটো অঁ মই ভাবিছোঁ মই যেনেকৈ সপোন দেখিছোঁ তেনেকৈ মই নিজৰ লক্ষ্যক পৃথক কৰিম এতিয়া কোৱা হ'বানে মোৰ বেষ্ট ফ্ৰেণ্ড এতিয়াহে তোমাক মোৰ বন্ধু বন্ধু লাগিছে। তেতিয়াহ'লে আজিৰ পৰা আমি ভাল বন্ধু অকল বন্ধু হ'লেই নহ'ব, চকলেটো খুৱাব লাগিব। হ'ব দে তই চকলেট হে খাবি বল বল খাবি বল এই বংশী ৰখচোন তোক কেইটামান কথা ক'বলগীয়া আছে কি কথা কোৱা? মানে তোৰ দাদা সঞ্জু এইদিন বহুত উৰি আছে চাই আছো তাক কোনোবা দিনা তাৰ পাখি কাটি হাতত যেতিয়া দিম তেতিয়া গম পাব মানে বিবেক দা তুমি এইবোৰ কি কৈ আছা? অঁ মই ঠিকেই কৈছোঁ তোৰ দাদায়ে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত অলোতলৈকে ঘূৰি ফুৰিছে তোৰ মুখত শুনি আছোঁ মই যিদিনা দেখিম নহয় সেইদিনা তোৰ দাদা হৈ নাথাকিব কথাষাৰ মনত ৰাখিবি মই দাদাক বুজাম বাৰু, কিন্তু তুমি তাক একো নকৰিবা। অঁ তাক কবি বুজিলে তো ভালেই নুবুজিলে তাৰেই বেয়া কথাষাৰ মনত ৰাখিবি দাদাকতো বাৰু মই কম, কিন্তু মোৰ মনৰ ভিতৰত থকা কথাবোৰ তোমাক কোনে ক'ব? গাড়ী চাইটোত লগা নাম বিবেক শুনচোন তই তই চুপ থাক তই ভুল বুজিছ বিবেক তই চুপ থাক মই তোৰ লগত কথা পতা নাহিলেও কথা পাতিছোঁ আৰু তই এটা দিন নহয়তো হা 10টা লাগে তোক হা বিবেক তই মোৰ ভুল বুজি আছ কি ভুল বুজিছোঁ হা মই যি দেখিছোঁ মই যি শুনিছোঁ সেইবোৰ কি মিছা আৰু তই এইবোৰে কৰিব লগা আছিল এতিয়া ৰিলেশ্যনশ্বিপত আহিছিলি কিয় হা মানে সি মোৰ ভাল বন্ধুৱে। চাই বিবেক তই বহুত ভুল বুজি আছ তাই এজনী মোৰ ভাল বান্ধৱীয়ে বুজিছনে ভাল বান্ধৱী হা দিনে ৰাতি ফোন কৰি থাকিবি মেছেজ কৰি থাকিবি অলতলৈকে ঘূৰি থাকিবি এতিয়া ক'ব লাগিছে ভাল বান্ধৱী হা মোক কি বেয়া পাইছ তহঁতে আৰু তইতো এটা কথাও নকবি ক'ত চিধা চিধি গাড়ী অ' তই ইয়াতে আছ মই তোকে বিচাৰিছিলোঁ এয়া ল তই ম'ম' আনিছ? ইমান ভাল তই। হ'ব দে আৰু তই যে কাইলৈ কৈছিলি কলেজৰ ফিজ দিব আছে বুলি তই ৰাতিপুৱা আহিবি মই তোক দি দিম মা দেউতাৰ পাছত মৰম পাইছোহি তোৰে পাইছো।
দাদা বৌতো দেখিবই নোৱাৰে। হ'ব দে, এতিয়া এইবোৰ ভাবি থাকিব নালাগে। তই যা একাপ চাহ বনাগৈ। ৰ বনাই আছো। অনামিকা, আমিতো এতিয়া ভাল বন্ধু ন? তুমিও মোক ভালদৰে বুজি পোৱা বা ময়ো তোমাক বুজি পাওঁ। হয়তো আমি এতিয়া ভাল বন্ধু। মানে অনামিকা, মই তোমাক এটা কথা সুধো, তুমি বেয়াটো নোপোৱা? মানে মানে কথাটো কোৱাৰ পিছত তুমি আমাৰ ভাল বন্ধুত্বটো নোহোৱা কৰি দিয়া নেকি? মানে অনামিকা, তোক মই কেনেকৈ কওঁ, মানে মই তোক ভাল পাই পেলাইছো অনামিকা। কি কৈছা তুমি এইবোৰ? তুমিতো জানাই মই বিবেকক কিমান ভাল পাওঁ আৰু মই তাক এনেকুৱা কেতিয়াও কৰিব নোৱাৰো। জানো, কিন্তু কিয় বা মনটোক বুজাবই পৰা নাই। মনটোৱে যেন তোকে বিচাৰে বাৰে বাৰে। কিন্তু মাইনা, তই ইয়াত কি কৰি আছ? আৰু এয়া কোন? এয়া মোৰ ভাল বন্ধু সঞ্জু। এনেই আমি ফুৰিবলৈ আহিছিলো। হয় নেকি? পিছে তই এতিয়া ঘৰ যাবিনে? যাওঁৱে। ব'ল তেনেহ'লে বহ। দাদা, দাদা, মা, মা, শুনাচোন। কিয় কিয় ইমান চাৰিছ তই? তই নাজান নেকি যোৱাকালি অনামিকাক অনামিকা? অনামিকাক কোনোবাই এচিড মাৰিলে। কি তই সঁচাই কৈছনে? তাই এতিয়া ক'ত আছে? তাই এতিয়া হস্পিটালত আছে। কি হৈছে মাজনী? কি কিয় এনেকৈ ওলাই গ'ল? দাদাই যে ভাল পাই ছোৱালীজনী, তাইক যোৱাকালি কোনোবাই এচিড মাৰিলে। কি? বলচোন বল, এবাৰ খবৰ লৈ আহো। বল। মাইনা, 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 তোৰ কি হৈছে? ৰচোন, অলপ ধৈৰ্য ৰচোন। কি হৈছে তোৰ? তই মোক ভালদৰে খুলি কেনে কচোন, তোৰ লগত কোনে এইবোৰ কৰিলে? নাজানো মই কোনে কৰিলে, কিন্তু ভণ্টি, তোৰ লগত এইবোৰ যোনে কৰিছে, মই তাৰ প্ৰতিশোধ ল'ম। আৰু তই টেনশ্যন নল'বি, মই তোৰ লগত সদায় আছোঁ। মাইনা, সৰুদা, তই আহিলি? সৰুদা,
মাইনা তই যে ভূতটো ধুবাই থাক অলপ বাহিৰত যাব নোৱাৰো নেকি? তোৰ মনটো অলপ ভাল লাগিব। সৰুদা, কেনেকৈ বাহিৰলৈ যাওঁ এই চেহেৰালৈ? সকলোৱে মোক জোকায়, আনকি সৰু ল'ৰা ছোৱালীয়েও মোক দেখিলে ভয় কৰে, ওচৰলৈ নাহে। এইটো চেহেৰালৈ কেনেকৈ মই বাহিৰলৈ যাওঁ সৰুদা? তই কিয় কেনেকৈ কৈছ? তই ভাল হবি তো, মই তোক ভাল কৰি দিম। চহৰত যিমান ডাঙৰ ডাঙৰ ডক্তৰ আছে গোটেইকেইটাক লাগেই, গোটেইকেইটাক আনিম। মুঠতে তই ভাল হ'ব লাগিব। আৰু আৰু তোৰ লগত এইবোৰ যোনে কৰিছে তাক মই দায় নেৰো। সৰুদা, সৰুদা, মই আগৰ দৰে ভাল হ'মনে? কিয় ভাবি তই ভাল হবি তো, মই আছো নহয় তোৰ লগত। তুমি আহিলা, বহা। অনামিকা, তোমাৰ কি হৈছে? তোমাক ইমান ফোন কৰি আছো, ফোনটো ৰিচিভ নকৰা যে? সৰু থাকোঁতে ভাবিছিলোঁ মা দেউতাৰ পাছত দাদাই সকলো। মই যিজন ল'ৰাক ভাল পাইছিলোঁ সিও মোক অকলশৰীয়াকৈ এৰি গ'লে। আৰু সি কি কয় জানা? চৰি অনামিকা, মই তোমাক হেল্প কৰিব নোৱাৰোঁ। শুনা, মই তোমাৰ ৰূপক চাই ভাল পোৱা নাছিলোঁ। মই তোমাৰ অন্তৰক আৰু তোমাক ভাল পাইছিলোঁ। তুমি চিন্তা নকৰিবা, তোমাৰ পুৰণ ৰূপ মই আৰু পুনৰ ঘূৰাই আনিম। কিন্তু অলপ টকা লাগিব। তুমি প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব অনামিকা, তেতিয়া তুমি পুনৰ ৰূপ আৰু ঘূৰাই পাবা। কিন্তু মই ইমান টকা ক'ত পাম? টকা 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 মই মিলাম দিয়া। তোমাৰ মুখত মই সদায় হাঁহি বিচাৰোঁ অনামিকা। তোমাৰ সুখেই মোৰ সুখ আৰু তোমাৰ দুখেই মোৰ দুখ। মা, অ' মা, চোৱাচোন কোন আহিছে। মা, চোৱাচোন চোৱা, দাদা অনামিকাক বিয়া পাতি আনিলে। বৌ, দাদা আকৌ। ৰ একো যোৱাক নাবাৰিবি। আহা এতিয়া। কিয় এনে কৰিলি তাইৰ লগত? তাৰ কি ভুল আছিল? তই যি তাইৰ লগত এনেকুৱা কৰিলি, হা? হৈছে কি? আৰু আহিয়ে যে তই মোক কালাৰত ধৰিছ? তাৰ কি ভুল আছিল তই তাইৰ লগত যে এনেকুৱা কৰিলি? কিয়? আৰে কি হৈছে ভালকে নকওঁ কিয়? এতিয়া তই নজনা ভাও নচৰিবি বিবেক। কিয়? তোৰ দেউতাৰাই মানুহ লগাই অনামিকাক এচিড মৰা নাছিল জানো? কি? আমাৰ দেউতাই এচিড মাৰিছে? এতিয়া কথা ক'বলৈ আহিছ তই? আৰে এইটোৱে সুধি আছো ন, আমাৰ দেউতাই এচিড মাৰিছে বুলি তই কেনেকৈ ক'ব পাৰিবি? প্ৰমাণ লাগে তোক। তেতিয়াহ'লে শুন।
মাইনা দাদা তই ভিতৰলৈ আহ। বৌ বহা, মই মাক মাতি লৈ আহিছো। মা মা, এয়া মোৰ ডাঙৰ দা আৰু এয়া বৌ। তোমালোক বহা, মই চাহ বনাই আনো দিয়া। মা ময়ো গৈছো ৰবা। দাদা তহঁতে বহচোন, মই মাতি লৈ আহিছো। ভণ্টি শুনচোন, তই অলপ বচোন, তোৰ লগত কেইটামান কথা আছে। ভণ্টি, তোক মোৰ দুটামান কথা ক'ব লগা আছে। তই হয়তো এইকেইটা কথা শুনিলে তই মোক কেতিয়াও মাফ নকৰিবি। কি কথা দাদা? ভণ্টি, মোক ক্ষমা কৰি দে। মোৰ বহুত ডাঙৰ ভুল হৈছে। সেইদিনা এচিড ময়ে মাৰিছিলোঁ। কি? ভণ্টি, সেইদিনা এচিড ময়ে মাৰিছিলোঁ। দাদা বাহ, আপুনি ইমান তললৈ নামিব পাৰিলেনে? আপুনি আপোনাৰ নিজৰ ভণ্টি ইজনীৰ গাত এচিড মাৰিবলৈ কোনো লাজ নালাগিল নে? অলপো হাত নকঁপিল নে আপোনাৰ? চিহ! সঞ্জু, মোক বেয়া পাই নাথাকিবা। সেইদিনা মই ভণ্টি বুলি গম পোৱা নাছিলোঁ। মই এইবিলাক টকাৰ লোভতে কৰিছিলোঁ। আপুনি সামান্য কেইটামান টকাৰ বাবে এনেকুৱা নিজ কাম কৰিব পাৰেনে? ভণ্টি, তই মোক ক্ষমা কৰি দে। তোকতো মই কেতিয়াও ক্ষমা নকৰো, হ'লেও তই মোৰ দাদা। হ'ব দে, এইবোৰ পাহৰি যাম। মাইনা, মোক ক্ষমা কৰি দিবি। মই তোৰ দাদাৰক কৈ পেলাই চৰ খুৱাইছিলোঁ। সেইকাৰণে চাগে ভগৱানে মোক সন্তানৰ মুখে নেদেখালে। বৌ, তুমিনো কিয় তেনেকৈ কৈছা? আৰু শুনা বৌ, তুমি মোতকৈ বহুতেই ডাঙৰ আৰু মোতকৈ বহুত কথাই জানা। কাক কেনেকৈ মৰম দিব লাগে তুমি সকলোৱে জানা। সুখ দুখ বা মৰম লৈ কেতিয়াও কাকো স্বাৰ্থপৰ নকৰিবা। যোৱা কথা গৈছে দিয়া, এতিয়া আহিব লগা দিনবোৰ কেনেকৈ ভালদৰে পাৰ হয় তাকহে চিন্তা কৰিব লাগে, নে কি কোৱা? খোৱা চাহ খোৱা। এতিয়া ইহঁতৰ বিয়াখনহে ধুমধামেৰে পাতিব লাগে, নে কি কোৱা? তোৰ দেউতাৰাই অনামিকাক বহুত বেয়া পাইছিল। আৰু তোৰ দেউতাই তোক একো ক'ব নোৱাৰি, তাইৰ লগতে এনেকুৱা কৰিলে, বেলেগক টকা দি পেলাই। কিন্তু এই কাম যে মোৰ দেউতাই কৰিছে, তোৰ হাতত কিবা প্ৰমাণ আছে? প্ৰমাণ আছে মোৰ তাত। প্ৰমাণ। এইটো ল। এতিয়া গম পালি নহয়? গম পালোঁ। ইয়াৰ প্ৰায়শ্চিত্ত মই কৰিম, তই টেনশ্যন নল'বি। দেউতাই যেনেকৈ ভুল কৰিছে তেনেকৈ শাস্তিও পাব লাগিব। তই চিন্তা নকৰিবি, তহঁত সুখত থাক। আহিছোঁ দে। अच्छे लोगों के साथ हमेशा अच्छा ही होता है। কথাতে আছে নহয় ৰাইজ, ভাল মানুহৰ লগত সদায় ভালেই হয়। আৰু এনেদৰে বিবেকে কথা মতে সকলোবোৰ কৰিলে। এচিড মৰাৰ অপৰাধত অনামিকাৰ ককায়েকে 5 বছৰ কাৰাদণ্ড হয় আৰু মূল অভিযুক্ত মানে বিবেকৰ দেউতাকে এই কাম কৰাৰ বাবে 10 বছৰ কাৰাদণ্ড হয়। ইয়াৰ পৰা এটা কথা প্ৰমাণিত হ'ল যে প্ৰেমে ৰূপ সৌন্দৰ্য টকা পইচা নিবিচাৰে, প্ৰেমে মাথো এখন সঁচা হৃদয় বিচাৰে। আৰু আজিও সঞ্জুৰ দৰে নিস্বাৰ্থভাৱে ভালপোৱা মানুহ আজিও আছে, কিন্তু আমি বুজি নাপাওঁ। পিছত এজন মিছা মানুহৰ মিছা মৰমত সোমাই জীৱনটো কষ্টকৰ কৰি দিওঁ। যি কি নহওক, এইফালে সঞ্জু আৰু অনামিকাৰ বিয়াখন ধুমধামেৰে হৈ গ'ল। এতিয়া সিহঁত বহুত সুখী। সিহঁতৰ সংসাৰখন ধুনীয়াকৈ চলি থাকে। সিহঁতৰ মৰমবোৰে যেন আকৌ নতুন কলি মেলিলে। ৰ'ব কাহিনীটো শেষ হোৱা নাই নহয়। আহকচোন পিছত কি হয় আমি চাওঁ। অনামিকা, ৰ'বাচোন অকণমান। তোক আৰু কি লাগে? যি কৰিব লগা আছিল তো কৰি দিলে তাইৰ লগত। আৰু কিবা বাকী থাকিল নেকি তাইৰ লগত কৰিবলৈ? চা সঞ্জু, তাইৰ লগত মোৰ কেইটামান কথা ক'বলগীয়া আছে। আৰু কথাকেইটা নক'লে মই চাগে শান্তিত জীয়াব নোৱাৰিম। তই মোক কথা এটা ক'বলৈ দে, তাৰপিছত তহঁতৰ ৰাস্তাত থাকিবি আৰু মই মোৰ ৰাস্তাত থাকিম। কোৱা কি কথা আছে? অনামিকা,
যি হৈ গ'ল সেইটো হৈয়ে গ'ল, সেয়া নোহোৱা কৰিব নোৱাৰি। হয়, মোৰ দেউতাই ভুল কৰিছে তোমাৰ লগত, কিন্তু মইনো কৰিম কি কোৱা? দেউতালৈ ময়ে তোমাক ক্ষমা খুজিছোঁ অনামিকা। তুমি ক্ষমা খুজিব নালাগে, যি হ'ব লগা আছিল হৈয়ে গ'ল। ময়ো ধৰি থকা নাই এইবোৰ, কিন্তু এটা কথা বেয়া লাগিল, তোমাৰ দেউতাৰ শত্ৰুতা মোৰ দাদাৰ লগত আছিল, মোৰ লগততো নাছিল। শত্ৰুতাই অকল নহয় অনামিকা, মোৰ দেউতাই আমাৰ দুয়োৰে সম্পৰ্কটো মানি লোৱা নাছিল, সেইবাবে এইবোৰ কৰিছিল। আৰু আজিৰ পৰা 10 বছৰ আগত তোমাৰ দাদাৰ লগত মোৰ দেউতাৰ এখন বহুত ডাঙৰ কাজিয়া হৈছিল, তাৰে প্ৰতিশোধ ল'বৰ কাৰণে তোমাৰ লগত এইবোৰ কৰিছিল। তুমি প্লিজ বেয়া নাপাবা অনামিকা। আৰু সঞ্জয় প্ৰমাণ কৰি দিলে যে প্ৰেমত ৰূপৰ নৈলে নিবিচাৰে, প্ৰেমত বিচাৰে মৰম, বিশ্বাস, ভাল পোৱাবোৰ, যিটো মোৰ তাত নাছিল, ইয়াৰ তাত আছে। তুমি সুখী হোৱা অনামিকা। চাওঁ সঞ্জু, শুনচোন, দিয়া হাতখন দিয়া, চাওঁ দে, মই যিখিনি দিব নোৱাৰিলোঁ তই সেইখিনি দিবি তাইক, আৰু তহঁত সদায় সুখী হ, ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ। দে হ'ব দে, তই এতিয়া এইবোৰ ভাবি থাকিব নালাগে, আমি আহোঁ দে, তই ভালকৈ থাকিবি। পিছে তুমি ভালকৈ থাকিবা। তই মই তই আৰু ইয়ালৈ কিয় কিয় আহিছ? আহিব নালাগিছিল নেকি? হ'ব দে, তই এতিয়া দুখ কৰি থাকিব নালাগে, মই আছো নহয় তোৰ লগত। মানে মানে একো নহয়।